ভাত খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া বাতিত বইল দালি লৈ লৈছোঁ, লগত আছে ৰঙালাও আগ আৰু কঁঠাল গুটি, আৰু এয়া কালি ৰাতি বনোৱা চয়াবিন। খালি পিঁয়াজ দি চয়াবিন বনাইছোঁ, মোৰ বহুত ভাল লাগে খাই, এনেকৈয়ে বনাওঁ। আৰু এয়া কেইটামান ভাত। এতিয়া ভাতকেইটা খাই লওঁ। খোৱা ভিডিঅ' দিলে বোলে ভাইৰেল হয়। আমাৰ কোনো কামেই নাই, আমি একোতেই ভাইৰেল নহওঁ। প্ৰথমতে খালোঁ চয়াবিন দি, চয়াবিন যিহেতু মই বহুত ভাল পাওঁ। আৰু এতিয়া খাই আছোঁ এয়া বইল দালি দি আৰু ৰঙালাও আগ দি। কঁঠাল গুটিটো চাওকচোন, চুচ গুচালে ভাল, মানে ওপৰৰ বাকলিখিনি সৰুৰ পৰা মাহঁতে চুচ বুলি কয় যে, সেইকাৰণে ময়ো চুচ বুলিয়ে ক'লোঁ। আৰু যিয়ে নহওক খাই লওঁ। কঁঠাল খাবলৈ নাই পোৱা, মানে নাখাওঁৱে। অকলশৰীয়া মানুহৰ কাৰণে ডাঙৰ এটা কঁঠাল আনি লাভ নাই, সেইকাৰণে কঁঠাল গুটিকে যিমান পাৰোঁ সিমান বনাই বনাই খাইছোঁ। আৰু একদম পূৰা কাঁহী চাফাকৈ খাইছোঁ। এইকেইটা ভাত বেছি হৈ গ'ল বাৰু, দালি এক বাতি খালোঁ কাৰণে ভাতকেইটা খাবই নোৱাৰিলোঁ। আৰু বাৰু যিয়ে নহওক, মোৰ খোৱা বোৱা হৈ গ'ল। আপোনালোকে ভাত পানী খালেনে? যদি খোৱা নাই ঝটপট খাই লওক। এতিয়া বাই বাই।